আশা কৰো ইয়াত তো ফাইনান্স তো সুবিধা আছে বুলি জানি গ'ল হয় তো কোনবা কাস্টমাৰ আছে মোকো হুদি থাকে ইহতে টু হুইলাৰ দিবলে এক্সচেঞ্জ হয় টু হুইলাৰ এক্সচেঞ্জ হৈ যাব সো কিছুমান মানুহৰ আপোনাৰ বাজেটটো কম থাকে আপোনাৰ কি কয় গাড়ী লবলৈ মন আছে কিন্তু তেও বাইক স্কুটিও আছে এতিয়া বাজেটটো কম হৈ আছে দেখেতে এতিয়া বাইক বা স্কুটিখন এক্সচেঞ্জ কৰি মেলি গাড়ীও লৈ যাব পাৰিব হয় হয় খালি আপোনাৰ কাগজ ডকুমেন্ট সব প্ৰপাৰ হ'ব লাগিব তেখেতৰ আচ্ছা হয় হেতু অফাৰ আছে এক্সচেঞ্জ হৈ যাব হয় তেনেহলে এতিয়া মই ভিউৱাৰ্ছক এটা কথা ক'বলৈ মন আছে যদি নাগালেণ্ডৰ বাৰু কোনবা চাই আছে ভিডিওটো হয় নাগালেণ্ড আসাম সবৰ পৰা হয় সবৰ পৰা জুনে হোক যদি টু হুইলাৰ আছে হয় একদম পুৰানাও নলব হয় 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 আমি গাড়ী কন্ডিশন চাই লম ইহতে তোতে টু হুইলাৰটো লৈ ইয়াত আহিব লাগিব এক্সচেঞ্জ কৰি ফ'ৰ হুইলাৰ ল'ব পাৰিব দেই আমি ফাৰ্স্ট ভ্যালুটো চাই লম কন্ডিশন চাই লম হেতু হিচাপত আমি গাড়ীটো ল'ব পাৰিব তে সো দ্যাটস অল এক্সচেঞ্জও আছে টু হুইলাৰ দ্যাটস অল কোনবা মনত নাগালেণ্ড বা চাই জলে চাই যাবি দেই এইটো হয় i20 NL07 আছে একদম ভাল গাড়ী আছে রে কন্ডিশন বেশি ভালো আছে বুঝি দে ইয়াতে গাড়ী লাইন আপ খান আছে এন্ড ইয়াতে আছে গাড়ী লাইন আপ খান ইয়াত চাইলো কমাৰ্শিয়েল পিকআপ গিটা ঢেৰ আছে বলেৰো পিকআপ 1.7 আৰু গাড়ী স্টকস খান ইয়াতে আছে দে সবি এটো পুরা লাইন হইনা আছে দে ও তাতে তো আছে হাই গাইস জেএমএন মোটরস তে আছে লোকেশন লাহোরিজান গেট পাৰ কৰনাই চলে টি বাগান স্টাৰ্ট হৈ যায় ইটোলা ঠিক লেফট সাইডে থাকিব দে খাটকাটি নপুংচিব লাহোরিজান বা ইমান দূৰ নহয় অলপ দূৰে আছে দে ইয়াতেলা গাড়ী স্টকস খান বেছি আছে ৰিফাইনেন্স প্ৰবি পাই যাব দে আজিও আমাৰ লগত জেএমএন মোটৰছ পৰা ইয়াত আছে গৌৰৱ নমস্কাৰ ভাল আছে ভাল ময়ো ভাল আছে ৰিফাইনেন্সৰ অকমান কৈ দিয়াচোন ৰিফাইনেন্স হৈ যাব আপোনাৰ নাগালেণ্ডৰ পৰা আইছে গলে আপোনাৰ 40% দিলে হৈ যাব 40% ডাউন পেমেন্ট দিলে হ'ব আৰু অসমৰ পৰা আইছে হলে আপোনাৰ 30-35 দিলে ওলাই যাব গাড়ী হয় তাৰ পাছত প্ৰাইস কেটো নেগোশিয়েবল হ'ব না প্ৰাইসটো আমি নেগোশিয়েট কৰাৰ পাছত ফাইনাল কি হ'ব তাৰ পৰাহে মানে 40% দিব লাগিব হয় তাৰ পিছত হেতু দামতে আমি সব কাগজ ইনক্লুড থাকিব আচ্ছা তাৰ পিছত আৰু আপোনাৰ ফালৰ পৰা যদি কোনবা আইছে গলে তো স্পেশাল ডিসকাউন্ট থাকিব স্পেশাল ডিসকাউন্ট চলো ডিসকাউন্ট হৈ যাব কিন্তু মোৰ ভিডিও চাই কোনমা যদি আহে সাবস্ক্রাইবার আইছে গলে স্পেশাল ডিসকাউন্ট পাব দে সো এটো হ'ব লেটস কুইকলি প্ৰথম গাড়ী হয় আমাৰ মাজত সুইফট বহুত আইছে ষ্টকত এখন চাব পাৰে আপোনাৰ সুইফট VXi এখন 2022 হয় 22 হয় এখন আমি আস্কিং তো ৰাখি আছো আপোনাৰ 635 নেগোশিয়েবল হৈ যাব তাৰ পাছত আৰু এটা সুইফট হয় আৰু এখন সুইফট এখন চাব পাৰে এখন আপোনাৰ 2015 ৰ হয় 15 লাষ্ট ফানৰ হয় এখন আমি আস্কিং তো ৰাখি আছো আপোনাৰ 470 ওলাই যাব আপুনি চাব পাৰে কালাৰ একদম অৰিজিনাল পেইন্টত আছে আচ্ছা আৰু এখন চাব পাৰে VXi না এখন LXi দামটো আমি নেগোশিয়েট কৰি দিম নেগোশিয়েট হৈ যাব হয় আৰু এটা সুইফট আৰু এখন চাব পাৰে কালাৰটো বঢ়িয়া লাগিছে দে হয় কালাৰটো ভাল ঠিক ঠাক আছে এখন 2019 ৰ হয় এখন আমি আস্কিং তো ৰাখি আছো আপোনাৰ 535 হয় নেগোশিয়েবল হয় আৰু এখন চাব পাৰে এখন অমনি ভ্যান এটো ইউৰো 2 নেকি হয় এখন ইউৰো 3 হয় এখন 2019 ৰ হয় 19 এপ্ৰিল এখন আমি আস্কিং তো ৰাখি আছো আপোনাৰ 360 হয় নেগোশিয়েবল হৈ যাব তাৰ পাছত অল্টো ডিমান্ডেবল গাড়ী অল্টো হয় এখন এল্টো চাব পাৰে এখন 2018 ৰ হয় এখন আমি আস্কিং তো ৰাখি আছো আপোনাৰ 325 হয় নেগোশিয়েবল আৰু এখন চাব পাৰে এখন এস্টাৰ এখন 2013 ৰ হয় এখন আপোনাৰ পুৰা এসেসৰিজে আপোনাৰ 80000 নিচিনা লগোৱা আছে হয় নেকি হয় আপুনি টাচ স্ক্ৰিনো আছে নি ভিতৰত টাচ স্ক্ৰিন আছে বেস টিউ এবিলাক সব আছে এলয় হুইল চাৰিটা আছে আপোনাৰ টায়াৰ সব ব্র্যান্ড নিউ চাৰিটা ব্র্যান্ড নিউ টায়াৰ এখন আমি আস্কিং তো ৰাখি আছো আপোনাৰ 275 হয় আপোনাৰ এটো 2000 কিমানৰ হা 2013 275 বঢ়িয়া দে গাড়ীটো ভাল লাগিছে দে নেগোশিয়েবল আৰু এটা হোৱাইট কালাৰৰ অল্টো হোৱাইট কালাৰ সবে বিচাৰে দে হয় চলো এখন আপোনাৰ 2018 ৰ হয় এখন আমি আস্কিং তো ৰাখি আছো আপোনাৰ 310 হয় নেগোশিয়েবল হয় আৰু এখন চাব পাৰে ওয়েগনাৰ ধুনিয়া কালাৰ হয় এখন আপোনাৰ ZXi হয় এখন 2023 হয় এখন আমি আস্কিং তো ৰাখি আছো আপোনাৰ 555 মান ওলাই যাব 555 হয় তাতো নেগোশিয়েবল না নেগোশিয়েবল হৈ যাব হয় তাৰপাছত আৰু এখন চাব পাৰে এখন আপোনাৰ 2018 ৰ হয় এল্টো এখন আমি আস্কিং তো ৰাখি আছো আপোনাৰ সেম 310
310 হোৱাইট খনৰ নিচিনা সেম আৰু এটা আল্টো আৰু এখন চাব পাৰে এখন আপোনাৰ 2021 ৰ হয় এখনো আমি আস্কিং টো ৰাখি আছো আপোনাৰ 390 ত ওলাই যাব 390 হয় নেগোচিয়েবল হৈ যাব K10 হয় এখন চাব পাৰে K10 2018 লাষ্ট মানৰ হয় এখন আমি আস্কিং টো ৰাখি আছো আপোনাৰ 385 হয় আৰু এখন চাব পাৰে এখন এল্টো VXI প্লাছ হয় জিতত আপোনাৰ কোম্পানী ইনফৰটেইনমেন্ট সিস্টেম সব থাকিব এখন আমি আস্কিং টো ৰাখি আছো আপোনাৰ 415 নিগোচিয়েট কৰি দিম আমি নেগোচিয়েবল হয় আৰু এখন চাব পাৰে এখনো 2019 ৰ হয় এখনো একদম ৰানিং কম 24000 অনলি চলি আছে দে 24000 হয় একদম জেনুইন আছে এখন আমি আস্কিং টো 410 মান কৈ আছো 410 হয় নেগোচিয়েট হৈ যাব 410 নেগোচিয়েবল তাৰ পাছত যদি এনে K10 ধৰিলো আল্টো 800 কেটা ধৰিলো যদি ফাইনান্সত লবলে মানে ডাউন পেমেন্ট কিমান দিলে ডাউন পেমেন্ট হেতু আপোনাক মই কৈছো আপোনাৰ নাগাল্যান্ডৰ 40% দিলে ওলাই যাব মানে এমাউন্ট কিমান নিচিনা ওলাব এমাউন্ট টো আপোনাৰ 1 লাখ নিচিনা দিলে ওলাই যাব 1 লাখ দিলে ওলাই যাব না আৰু ডাঙৰ গাড়ী কেটা এনি মানে মোটামুটি আপোনাৰ ডাঙৰ গাড়ী বলেৰো লব গলে 2 লাখ 250 নিচিনা ওলাই যাব হয় চলো আৰু এখন চাব পাৰে এখন আপোনাৰ ক্ৰেটা এখন ডিজেল 2017 ৰ SX মডেল এখন আমি আস্কিং টো ৰাখি আছো আপোনাৰ 730 হয় নেগোচিয়েবল হৈ যাব স্কৰপিও ধুনিয়া দেখা হয় এখন 2018 হয় S11 এখন আমি আস্কিং টো ৰাখি আছো আপোনাৰ 1280 হয় লাগিছে গাড়ী নেগোচিয়েবল হয় আৰু এখন চাব পাৰে এখন বলেৰো ZLX পাৱাৰ প্লাস এখন 2018 হয় এখন আস্কিং টো ৰাখি আছো 680 ওলাই যাব হয় নেগোচিয়েবল হৈ যাব আৰু এখন চাব পাৰে এখন i10 Hyundai এখন 2016 ৰ হয় এখন আস্কিং টো ৰাখি আছো আপোনাৰ 270 ওলাই যাব নেগোচিয়েট হৈ যাব হয় এতিয়া ইয়াত আছে এটা নাগালেণ্ড আপোনাৰ SX4 হয় এখন 2011 ৰ হয় এখন 175 কৈ আছো এখন বহুত স্পেশাল ডিসকাউন্ট হ'ব এখন আপোনাৰ 130 মানত দি দিম আমি 130 মানত পালে দি দিম ডাইৰেক্ট চলো উইথ ডকুমেন্টেশন ট্ৰান্সফাৰ কৰি কিনে দিম ওকে S11 হয় এখনো 2018 ৰ হয় এখন আমি আস্কিং টো ৰাখি আছো আপোনাৰ 1350 হয় বঢ়িয়া লাগিছে গাড়ীটো আৰু এখন চাব পাৰে এখন Hyundai Ion এখন 2016 ৰ হয় এখন আমি আস্কিং টো ৰাখি আছো আপোনাৰ 185 2016 ৰ হয় নেগোচিয়েবল হয় আৰু এখন চাব পাৰে এখন Espresso VXI 2021 ৰ হয় এখন আমি আস্কিং টো ৰাখি আছো আপোনাৰ 485 হয় 2021 হয় সেম এখন আছে এখনো VXI অপচনেল হয় এখনো 2021 ৰ হয় এখন আমি আস্কিং টো 495 ওলাই যাব হয় নেগোচিয়েট হৈ যাব কালাৰটো ভাল লাগিছে হয় সিলভাৰ কালাৰ হয় চলো আৰু এখন চাব পাৰে এল্টো এখন 2020 হয় এখন আমি আস্কিং টো ৰাখি আছো আপোনাৰ 4 লাখ হয় নেগোচিয়েবল আৰু এখন চাব আপোনাৰ 13 K10 এখন আমি আস্কিং টো ৰাখি আছো আপোনাৰ 260 হয় আৰু এখন চাব ইকো এখন আপোনাৰ 7 সিটাৰ AC আছে স্ট্যান্ডার্ড নে AC আপোনাৰ AC হয় আপোনাৰ 5 সিটাৰ আছিলে 7 সিটাৰ কনভাৰ্ট কৰিছে 7 সিটাৰ এখন 2017 ৰ হয় এখন আমি আস্কিং টো ৰাখি আছো আপোনাৰ 385 ভালে আছে দেখোন দাম ঠিক আছে নেগোচিয়েবল হয় আৰু এখন চাব পাৰে এখন Hyundai কাটিব লাগিব নাই কোনে Hyundai স্পৰ্টছ আৰু এখন আপুনি চাব পাৰে Hyundai Grand i10 স্পৰ্টছ এখন 2015 ৰ হয় আস্কিং টো ৰাখি আছো আপোনাৰ 390 হয় নেগোচিয়েবল হয় আৰু এফালে এতিয়া চাব পাৰে আমাৰ কমাৰ্চিয়েল ষ্টকো বহুত আছে হয় পিকআপ আপোনাৰ 4খন আছে Yodha এখন আছে ঢেৰ আছে দেখোন হয় কি লাগে সব পাব আপোনাৰ BS6 BS4 সব পাব সব 1.7 এক্সট্ৰা লং আচ্ছা সবৰ 1.7 হয় এখন চাব পাৰে আপোনাৰ Yodha Tata Yodha 2021 ৰ হয় এখন আমি আস্কিং টো ৰাখি আছো আপোনাৰ 680 হয় নেগোচিয়েট কৰি দিম আৰু এখন চাব পাৰে এখন আপোনাৰ 2018 লাষ্ট পিকআপ এখন আপোনাৰ 680 আহিব 680 হয় নেগোচিয়েট হৈ যাব আৰু এখন চাব পাৰে এখন 2021 ৰ হয় BS6 এখন আমি আস্কিং টো ৰাখি আছো 790 এখন আমি বহুত ডিসকাউন্ট কৰি দিম আচ্ছা আৰু এখন চাব পাৰে এখন আপোনাৰ 2020 হয় এখন আস্কিং টো 725 আচ্ছা হয় এখন চাব পাৰে এখনো 2020 ৰ হয় এখনো আস্কিং টো আপোনাৰ 710 মান আহিব 710 নেগোচিয়েবল হয় তাৰ পাছত যদি পিকআপৰ ডাউন পেমেন্ট কিমান দিব লাগিব এনি মোটামুটি পিকআপৰ আপোনাৰ 250 মান দিলে ওলাই যাব 252 মান দিলে ওলাই যাব আচ্ছা তো 250
যদি কেশ আছে হয়। আহি ইয়াত কথা পাতি ল ইয়াত 250 দি বেলে লৈ যাব পাৰিব কমাৰ্চিয়েল গাড়ী কেইটা লৈ যাব পাৰব হয়। দে এখন চাব পাৰে বলেৰো BS6 এখন আজি সোমাইছে দে এখন পুৰা আজি আপোনাৰ সোমাইছে। চাফা কৰি আছে বঢ়িয়া আছে দেখোন হয় হয় এখন টায়াৰ চাব পাৰে আপোনাৰ 5টা টায়াৰ ব্ৰেণ্ড নিউ হৈ আছে নতুনে আছে হয় দেখোন। নতুনে হৈ আছে এফালে চাফা কৰি আছে এতিয়া চাফা হৈ হয় আছে হয় মানে চাফা এতিয়া কৰি আহি আছে পাইছে গাড়ী হয় পুৰা পালিচ চালিচ কৰি দিয়া হ'ব আচ্ছা এখন 2021 ৰ হয় এখন আমি আস্কিংটো ৰাখি আছো আপোনাৰ 845 845 হয় 2021 হয় অ ঠিকে আছে ডিসকাউন্ট থাকিব ডিসকাউন্ট হয় হয় নেগোশিয়েবল এখন চাব পাৰে ব্ৰিজা পেট্ৰলত আছে এখন 2021 লাষ্ট ফলৰ এখন আমি আস্কিংটো ৰাখি আছো আপোনাৰ 775 775 হয় আৰু এখন চাব পাৰে এখন আপোনাৰ i20 এখন 2015 ৰ হয় এখন আস্কিংটো ৰাখি 475 হয় নেগোশিয়েবল হয় নিগোশিয়েট হৈ যাব এখনো সেম আপোনাৰ 2015 ৰ হয় এখন আমি আস্কিংটো ৰাখি আছো না 465 হয় আচ্ছা আৰু এখন চাব পাৰে এখন i20 স্পৰ্টছ প্লাছ এইটো নাগালেণ্ড নাম্বাৰ হয় এখন 2020 হয় হয় এখন আস্কিংটো 620 কৈ আছো 2000 কিমানৰ কৈছিলে 2020 হয় হয় 620 ভালে আছে দেখোন গাড়ী চাবলে ধুনীয়া ৰে নাগালেণ্ডৰ যদি এখন চাব পাৰে এখনো i10 i20 2013 ৰ হয় এখন আপোনাৰ আস্কিংটো 350 কৈ আছো 350 হয় চলো আৰু এখন চাব পাৰে এখন বালেনো এখন RS হয় জেট ইঞ্জিনখন 2018 ৰ হয় এখন আমি 695 কৈ আছো আস্কিং 695 হয় হয় এখন স্পেশাল ডিসকাউন্ট থাকিব ডিসকাউন্ট হয় আৰু এখন চাব পাৰে এখন ডিজায়াৰ 2018 ৰ হয় এখন 580 ওলাই যাব 580 হয় নিগোশিয়েট হৈ যাব আৰু এখন চাব এখন 2020 হয় VXI এখন 610 হয় আচ্ছা আৰু এখন চাব পাৰে এখন সুইফট ডিজায়াৰ 2016 ৰ হয় এখন আপোনাৰ 450 ওলাই যাব হয় 2000 কিমানৰ কৈছে 2016 ৰ হয় around 16 or 450 negotiable হয় নিগোশিয়েট হৈ যাব আচ্ছা আৰু ইয়াতো আছে ধেৰ গাড়ী হয় আৰু এখন চাব পাৰে এখন গ্ৰেণ্ড Hyundai ইয়ন এখন 2012 মানৰ হয় এখন আমি আস্কিংটো ৰাখি আছো আপোনাৰ 180 মানত ওলাই যাব 180 হয় আৰু এখন চাব পাৰে এখন মাৰুতি 800 ষ্টেণ্ডাৰ্ড হয় এখন আপোনাৰ 2006 ৰ হয় 130 ওলাই যাব 130 আৰু এখন চাব পাৰে এখন Celerio এখন AGS আছে অটোমেটিক গিয়াৰ শিফট এখন লেডিছৰ কাৰণে আৰু আপোনাৰ ট্ৰেফিকৰ কাৰণে ভাল হ'ব এখন 16 হয় 365 কৈ আছো 365 হয় নেগোশিয়েবল হয় নেগোশিয়েট হৈ যাব আৰু এখন চাব পাৰে এখন 2015 ৰ K সিৰিজৰ হোৱাইট কালাৰ ৱেগনাৰ এখন 365 2000 কিমানৰ 2015 নেগোশিয়েবল হয় নেগোশিয়েট হৈ যাব আৰু এটা চাব পাৰে এখন 2016 ৰ হয় এখন 375 হয় 10000 এক্সট্ৰা সেইখনতকে হয় নেগোশিয়েট হৈ যাব হয় আৰু এখন চাব পাৰে এখন VXI এখন 2018 ৰ হয় এখন 425 হয় আৰু এখন চাব পাৰে এখন নিউ লুকছত এখন VXI অপচনেল হয় এখন 2021 ৰ হয় 535 VXI অপচনেল আৰু এটা ৱেগনাৰ এখন VXI হয় 2021 ৰ হয় এখন 540 হয় নেগোশিয়েবল হয় আৰু এখন চাব পাৰে এখন LXI 2020 হয় 495 কৈ আছো 495 হয় নেগোশিয়েবল আৰু এখন চাব পাৰে এখন Scorpio Amok 2013 ৰ হয় এখন 560 কৈ আছো ডিসকাউন্ট হৈ যাব না আৰু ইয়াত আছে দুটা S-Star বলক এখন 2011 ৰ হয় এখন আপোনাৰ 265 VXI 2011 ৰ হয় আৰু এখন চাব পাৰে এখন 2012 ৰ হয় এখনো NL ৰেজিষ্ট্ৰেচনৰ আছে NL হয় এইটো হয় আচ্ছা NL ৰেজিষ্ট্ৰেচন লাজে S-Star কোনমান লাগি গলিটো ভিজিট কৰিবি দে এখন 2012 ৰ হয় আস্কিংটো আমি 270 কৈ আছো 270 হয় নেগোশিয়েবল হয় নেগোশিয়েট হৈ যাব এতিয়া আৰু ইহতৰ ষ্টক কেটামান ইয়াতো আছে নতুন গাড়ী যদি লাগে নতুন গাড়ীও পাই যায় নতুন গাড়ী যিকোনো পাব আপুনি ইয়াত এটা নতুন গাড়ী এটা আছে ইকো 7 সিটাৰ আছে এটা চলো হয় আৰু এখন চাব পাৰে এখন i20 এখন SX হয় এখন 2018 ৰ হয় এখন 625 কৈ আছো 625 নেগোশিয়েবল হয় আৰু এখন চাব পাৰে এখন ভেনিউ কিবা নি আস্তা নেকি SX কৈছিলে না হয় SX আৰু এখন চাব পাৰে এখন ভেনিউ টাৰ্বো হয় টাৰ্বো হয় ওপৰত সানৰুফ আছে হয় আপোনাৰ এখন আস্কিংটো কৈ আছো SX নেকি এইটো
এখন টাৰ্বো SX SX হয় চলো এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 860 860 ওলাই যাব হয় আৰু এখন চাব পাৰে এস্প্ৰেছো VXI প্লাছ হয় এখনো আপোনাৰ আহিব 485 আৰু এখন চাব পাৰে ইগনিছ এখন 2021 ৰ হয় 2021 ৰ এখন আমি আস্কিং টু কৈ আছো আপোনাৰ কি ডেল্টা নে জিটা নে এখন আপোনাৰ ডেল্টা হয় আচ্ছা এখন আপোনাৰ আহিব 540 2021 ঠিক আছে নেগোশিয়েবল না নেগোশিয়েট হৈ যাব নিয়া দাও ইগনিছ আছে যদি লাগে ভিজিট কৰি লবা so that's all with the video thank you so much